নমস্কাৰ মোৰ অন্যটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ মই ৰন্তমণি আপোনালোকে চাই আছে জানিব মন যায় আজি মোৰ জানিব মন যায় জৰিয়তে আপোনালোকক এখন নাটক দেখাম হয়তো তেনে পৰিবেশত আপোনালোকে জীৱনত হয়তো নাটক দেখা নাই মৰিগাঁও সজাগ থিয়েটাৰ আৰু চন্দ নাট্যগোষ্ঠীৰ প্ৰচেষ্টাত চলংকিৰি সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত কইনাকন্দা শিল নাট মহোৎসৱ 2025 প্ৰথমখনি নাট চনপৰা বৃন্দাবন ৰচনা আৰু পৰিচালনা বিশ্বজিৎ ডেকা জেংৰাই নাট্যগোষ্ঠী মঙলদৈ আপোনালোকে এইটো কাৰণে কৈছোঁ আপোনালোকে নেদেখা এটা পৰিৱেশ কইনাকন্দা পাহাৰত দিনৰ পোহৰত কোনো মিউজিক কোনো সাউণ্ড নোহোৱাকৈ নাট পৰিবেশন কৰাৰ সেই নাটখনি মই আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে কেনে পায় নাটখনি চাই কমেণ্ট কৰি জনাব নাপাহৰিব আৰু লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা সাবস্ক্ৰাইব কৰিব নাপাহৰিব এইখনি হৈছে প্ৰথম নাট দ্বিতীয়খনি নাট আপোনালোকলৈ আগবঢ়াম খুব সুন্দৰ এখনি নাট জাগিয়ত মহাবিদ্যালয় অভিনয় বিভাগৰ অভিনয় শিক্ষা লৈ থকা ছাত্ৰ ছাত্ৰী বা অভিনেত্ৰী অভিনেতাসকলৰ পৰিৱেশিত এখনি নাট আপোনালোকলৈ দ্বিতীয়খন নাট আগবঢ়াম আপোনালোকে এইখন নাট চাই কেনে পায় কমেণ্ট কৰি জনাব নাপাহৰিব আহক আমি উপভোগ কৰোঁ সেই নাটখনি ঝুলতে আৰম্ভণি ঝুলতে শেষ কৰিব নেকি কিয় এই আমনি লাগিলেই নে তোৰ হা এই আমনি লাগিলে নহব এইখন ঢেপা ঢোলৰ নাটক নাই নাই গুৰুদেৱ এনে সুধিছো গুৰুদেৱ আপুনি মোক আপোনাৰ সমস্ত বিদ্যাটো শিকাই দিব মই এই ঢেপা ঢোলটো বজাই এই ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিব খোজো গুৰুদেৱ হেল্ল' এই আমি যি অলপ বছৰত এই দেৱ বাদ্যটি বজাবলৈ জানো তাকো এদিনতে একেবাৰতে শিকা নাই নহয় সম্পূৰ্ণ 12 বছৰ সাধনা কৰিছো 12 বছৰ গুৰুদেৱ এই সামান্য বাদ্যটো শিকোতে 12 বছৰ সময় লাগিছে এই ইউনিভাৰ্চিটি ডিগ্ৰী এটা ল'বলৈ ইমান সময় নালাগে ও তেনে ক্ষেত্ৰত ইমান দীঘলীয়া শিক্ষা তাকো ঢেপা ঢোল বজাবলৈ এই ভুকুতে কল পকাবলৈ এই হৰেন্দ্ৰ উস্তাদৰ ওচৰলৈ নাহিবি শিকিবলৈ মন আছে যদি সময় দে আপোনাৰ খং উঠিলেই এই নহয় মানে গুৰুদেৱ মই ক'বলৈ বিচাৰিছো আপোনাৰ পৰা মই সমস্ত বাদ্যটো শিকি বুজি লৈ গুৰুদেৱ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিম গুৰুদেৱ এই লম্বু এই আকাশৰ চাংখনৰ পৰা নামিয়া বাহ বাহ এনো আপোনাৰ ওচৰত ঢেপাটো শিকিব অহা মোৰ 4 মাহ 3 দিন নহল নেকি আজি 4 মাহ হ'ল 5 মাহ হ'ল এইবোৰ মোক কৈ নাথাকিবি এই জুই হালত পুৰিহে কমাৰ হালত গঢ়াব পাৰি সাঁতুৰিবলৈ হলে পানীত নামিবই লাগিব আৰু এই শুন এই প্ৰথমে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঢুলীয়া হ'ব নালাগে প্ৰথমতে এই ঘৰৰ চোতালখনত বজা তাৰপাছত গাঁৱৰ সভা সমিতি বিয়া এইবোৰত বজা তাৰপাছত চহৰলৈ যা তাৰপাছতহে বাকী কথা এনেই আকাশতে চাংখন পাতিবলৈ নাহিবি কিমান আশা কৰি সদায় সদায় আপোনাৰ ওচৰত বাইকৰ তেল খৰচ কৰি ঢেপা ঢুলি কিব আহো কেৱল মাত্ৰ শিকাৰ তাৰ নাধে দে নালাগে দে দে তই শিকিব নালাগে দে দে এনেও মোৰ এইবোৰ বস্তুৰ মূল নুবুজা কিছুমান হাতত উঠাই দিবলৈ ইচ্ছা হোৱা নাই যা যা আপুনি আকৌ কিয় তেনেকুৱা কৰিছে তোক মই যা বুলি কৈছো নাই খুৰী খুৰীয়ে খুৰী আমাৰ দুটাৰ কথাৰ মাজত খুৰীয়ে কিয় মাতিলি খুৰী খুৰীয়ে খুৰী খুৰীয়ে কি হ'ল আকৌ তোৰ এই দেখিছে নে মোক যাবলৈ দিয়ে তোক মই যাবলৈ দিয়া নাই এতিয়া দেখো আপুনি মোক যাবলৈ দিলে নাই দিয়া দেখিছে ইমান ডাঙৰ শিল্পী মানুহ কি মুখতে মিছা কথা ক'লে দেখিছে নে দেখিছে তোক মই যাবলৈ দিয়া নাই নহয় ইয়াক মই যাবলৈ দিয়া নাই তোক মই খেদি দিছো বলা বলা মোৰ ঘৰৰ পৰা এতিয়া বলা নাহিবি যা প্ৰেছাৰ উঠিব প্ৰেছাৰ উঠিব প্ৰেছাৰ উঠিব আপুনিনো ইমান খং কিয় কৰে প্ৰেছাৰ উঠিব উঠিলে উঠক প্ৰয়োজন হ'লে নহৰু ফুটা খাই লওঁ নহৰুৰ যিহে দাম বেচেৰা ইমান আগৰহেৰে আপোনাৰ ওচৰত শিকিবলৈ আহিছে আপুনি ভালহে পাব লাগে এনেও আপোনাৰ আগৰ পালিবোৰ নহয় হ'ল এই নতুন ল'ৰাটোকে শিকাই বুজা নলয় কিয় হাবিত্ৰী তুমিও একো নাজানাহে ইয়াৰ শিকা ধান্দা নাই নহয় কেৱল মুখখনেৰে টেপে 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 সেই ৰাষ্ট্ৰীয় পৰ্যায়তহে তাৰ চকু বাধি এটা হাতত উঠে তাক আকৌ সংগীত নাটক লাগে সংগীত নাটক গুৰুদেৱ মই আপোনাৰ ভৰিত ধৰিছো গুৰুদেৱ গুৰুদেৱ মোক শিকাই দিয়ক গুৰুদেৱ মোৰ সংগীত নাটক অথলে যাব গুৰুদেৱ মোক শিকাই দিয়ক গুৰুদেৱ শিকাই দিয়ক শিকাই দিয়ক গুৰুদেৱ শিকাই দিয়ক হ'ব ধৰ আৰু মাজতে মাত নিদিয়া থাকিবি ভালদৰে শিকি ল
এ হাবিত্ৰী এই আহিছা যেতিয়া তালযোৰ অকণমান ধৰি দিয়া যোৱা যোৱা আজি আমি কি শিকিম অলপ খেলা আজি আমি কি শিকিম ঘূৰণ বাটি ৰিং টিটেই টিটেই টিট টিটেই টিটেই বজা ৰিং টিটেই টিটেই টিট টিটেই টিটেই এটা দেৱ বাদ্য ইয়াৰে হাতেৰে বজোৱা ফালটো সৰু আৰু মাৰিৰে বজোৱা ফালটো ডাঙৰ এই মাৰিৰে বজোৱা ফালটোৰ পিনে এই দুখন তালি থাকে দুই তালিৰ প্ৰথম তালিখনত এটা সৰু চিত্ৰ থাকে এইটোৰে পানী ভৰাই দিয়া হয় এইটোৰে পানী ভৰাই দিলে এই ঢোলৰ মাতটো অলপ গহীন হয় আৰু অলপ ঢেপা হয় সেইকাৰণে ইয়াৰ নামটো ঢেপা ঢোল বাপেৰা মূৰটো যা নালাগে যা তই মাজতে কিয় মাত দিয় শুনি থাকিব নোৱাৰ এইবিলাকৰ মানুহে নহয় সি আচলতে এটা চোৰ কাম চোৰ ঘৰত কাম কৰিবলৈ দিছে তাক সেইকাৰণে মিছাকৈ কৈ ইয়াক ঢোল বজোৱা হৈছে সি আপুনি আৰু মোক খং কৰে আপুনি মোক ভাল পায় বা বেয়া খং কৰে ন খুৰী দিম ঢোলৰ মাৰিলে খুব নে খুৰী আৰু মাত নিদিবি ভালদৰে শিকি ল ঢোল বজাওতে বজাওতে কেতিয়াবা ৰাতিপুৱাই গৈছিল এই কিমান ঠাই কিমান বিয়া কিমান সভা আমি দুটা দলে একেলগে বজাও এবাৰ আমি বজাও এবাৰ আনটো দলে বজাই কোনে কিমান বাদি বজাব পাৰে তাক লৈ কটাকটি এই যুঁজৰ ঢেপা ঢোল সকলো বাদি বজোৱাৰ অন্তত এই সেও বাদিৰ তালে তালে নিন্দা গীত গাও ইটো দলে আনটো দললৈ বুলি নিন্দা দিয়ে এই দৰ্শকে কাণ থিয় কৰি শুনি থাকে বোলে কি দলে কি নিন্দা দিলে কি সুন্দৰ লাগে আপোনালোকে সেই সময়ত গোৱা এটা নিন্দা গীত গাই শুনাকচোন নিন্দা গীত গাই শুনাক নিন্দা গীত হালত পাট কাপোৰ আছে হালত হালত পাট কাপোৰ আছে হালত হালত পাট কাপোৰ আছে হালত এই চলিৰ বাপক চলটো ধৰ চলিৰ বাপক চলটো ধৰ মই যাওঁ ৰন্ধন হালত ৰন্ধন হালত বেটাক বেটাক খুন্দিম খুন্দিম এই তাৰপিছত আনটো দলে বজাই বজাই কি গাই জানো এই চিকিলতাৰ পাত ফুলিছি দীঘলতাৰ পাত এই বঙলা বজাৰৰ হাতত বেচে সকলো জাতৰ মাছ এই বেচে তোৰা বেচে আৰু বেচে ৰৌ এই আমি আইছো ফাংচন খেদবা ঘৰত আছে বৌ এই ঘৰত আছে বৌ এই দাদা আছে কাকা আছে আৰু আছে খুৰী এই ঢেকালত পৰি আছে ধান বানালুৰি এই ধান বানালুৰি এই ধান কালু চাউল নহল নিকা এই যোৰা ঢুলীয়া চাঙত তল চিকা এই চাঙত তল চিকা এই যোৰা ঢুলীয়া এই চাঙত তল চিকা মুকু এই ৬০-৭০ দশকত এই অবিভক্ত দৰং জিলাৰ চুবুৰীয়ে চুবুৰীয়ে ঢেপা ঢুলীয়াৰ দল এটা দলৰ ওপৰত আনটো দলে খুব চৰা কি বাদি কি গান এই দোকান পাৰাৰ বিপিন বায়ন গাছবাৰী ঢুলীয়া হালিকাঝাৰৰ গেন্দা কছাৰী টংলা সোণাঘাটৰ কষ্ট বড়ো চেপ্তাঝাৰৰ গণপতি বিজুলীবাৰীৰ জনা ডেকা উস্তাদ চৈলাপাৰাৰ হংসৰাম চলিহা কানেন্দি পাৰাৰ বুধিৰাম ডেকা আৰু এই মাৰি গেয়া পদম বায়েন কত কিমান বিখ্যাত বিখ্যাত বায়েন কত কিমান পালি অনেক নামৰ অনেক বিখ্যাত বিখ্যাত ঢুলীয়া পাৰ্টি সেই সময়ত ঢেপা ঢুলীয়া চাবলৈ লোকে লোকাৰণ্য হৈ পৰিছিল দৰ্শকে নিজৰ নিজৰ ধৰণে চাবলৈ গৈছিল কোনোবাই ঢেপা ঢুলীয়াৰ বাদিত মন্ত্ৰমুগ্ধ হ'বলৈ কোনোবাই নিন্দা গীতৰ ৰস ল'বলৈ কোনোবাই আকৌ ঢুলীয়াৰ কুস্তি চাবলৈ এখন নহয় কৰবাৰ সভাত কৰবাৰ বিয়াত ঢেপা ঢুলীয়া আছে বুলি শুনিলে ৪-৫খন গাঁৱৰ মানুহে বেৰি ধৰে ঢুলীয়া খলা
ৰাতি পোহৰ কৰি ধুলিয়া নাযায় ভাগৰি দৰ্শক নাযায় আঁতৰি অন্তৰ হয় যুঁজত ধুলিয়াৰ পাতি এইফালে আকাশত ঢল পাত দিয়ে দৰ্শকৰ উচ পিছ লাগে অনুষ্ঠান সামৰিবলৈ কমিটিয়ে কৰে মিনতি দৰ্শক নাচুৰ পাণ্ডা নাযায় আঁতৰি পাণ তামোলৰ সেৱা ধৰি গায়ন বায়ন হালি খন্ত কৰি সামৰণি মাৰে অনুষ্ঠান কি মানুহৰ হেঁপাহ কি মানুহৰ আশা এতিয়া পিছে মনবোৰ বেয়া লাগি যায় মুকুট বেয়া লাগি যায় বেয়া লাগি যায় দেউতাৰে কিমান কষ্ট কৰি ঘৰখন চলাই আছে অনুষ্ঠানবোৰ কৰি কৰি এই ঘৰখন চলাই আছে তাতেই তেওঁৰ অভাৱে কোঙা পৰি আপোনালোকৰ জীৱনটো শেষ কৰি পেলালে অন্ততঃ শেষ সময়ত এই মিছা সপোনৰ পিছত দৌৰা বাদ দিয়ক কোনে দৌৰিলে মিছা সপোনৰ আপুনি আপুনি মইতো মোৰ কামটোহে কৰি আছো কাকোতো আমনি কৰা নাই কাকো একো খোজাও নাই যি পাৰিছো নিজৰ সামৰ্থ্যৰে তহঁতক আজিলৈ দি আহিছো শেষ সময়ত এই মিছা সপোনৰ পিছত দৌৰা বাদ দিয়ক নহ'লে মানুহে আপোনাৰ দৰে সহজ সৰল মানুহক ঠগিয়াই থাকিব কোনে ঠগিব কোনে ঠগিব ভগৱন্তৰ কথাবোৰ কৈ নাথাকিবি এই ভুলটো কিমান অপমান কৰিলে দেউতাৰে বেয়া পায় আৰু চাৰ্কাছৰ জগতৰ ৰঙা লীলা পোছাক পিন্ধি মঞ্চ তলত মন্ত্ৰী আমোলাৰ সভাত ঢোল বজাই ফুৰা দেখিলে মই ভাল পাম সেইটো আমাৰ কাম ধুনীয়া গায়ন বায়নেৰে সামাজিক অনুষ্ঠানৰ এই আমন্ত্ৰিত অতিথিক আদৰি অনাটো অসমীয়াৰ এটা পৰম্পৰা কি পৰম্পৰা কিহৰ পৰম্পৰা বছৰৰ পাছত বছৰ ধৰি সাধাৰণ জনতাক চলাহী কথাৰে ঠগি ৰাস্তাত দখল কৰা কিছুমান দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী আমোলাক এই দেৱবাদ্য আদৰাৰ কিবা যুক্তি আছে সন্মানেৰে মাতে আমি যাওঁ বজাওঁ সন্মান জানো পায় এজন শিল্পীয়ে কেতিয়াও মঞ্চ তলত অনুষ্ঠান কৰি ভাল পাব নোৱাৰে মঞ্চ সদায় শিল্পীৰ বাবে কিন্তু বৰ্তমান সময়ত আপোনালোকৰ স্থান মঞ্চ তলত আৰু মন্ত্ৰী আমোলাৰ স্থান মঞ্চৰ ওপৰত আমি সেইবোৰ একো নাভাবোঁ বাদ্য বজোৱাটো এই ঢোল বজোৱাটো আমাৰ আত্মাৰ সুখ কি পাইছো কি পোৱা নাই আজিলৈ বিচাৰ কৰা নাই আৰু কেতিয়াও নকৰো মিছা কথা এইবোৰ আপুনি নিজকে কোৱা এটা মিছা কথা মই আপোনাক জানো দেউতা কেৱল ঘৰখন চলোৱাৰ স্বাৰ্থত আপুনি কিছুমান ঠাইলৈ অনুষ্ঠান কৰিবলৈ যায় অনুষ্ঠানৰ নামত শোভাযাত্ৰাত খোজ কাঢ়ি কাঢ়ি ঢোল বজালে কৃষ্টিৰ উন্নতি নহয় আৰু মানুহে আপোনালোকৰ ভাল পায় বুলি দেখুৱাই হাতে কামে শূন্য আমাৰ ইয়াতে কিমানবোৰ সাংস্কৃতিক অনুষ্ঠান হয় কিমান লাখ লাখ টকাত গায়ক গায়িকা মাতে তেনেকুৱা এটা অনুষ্ঠানত কেতিয়াবা অনুষ্ঠান কৰিবলৈ মাতিছে কিয় যোৱা বছৰ এই আমাৰ সদৰৰ বিহুখনত আমাক মাতিছিলে দেখোন মোক আৰু আমাৰ দলটোক সম্বৰ্ধনাও দিছিল শোভাযাত্ৰাত খোজ কাঢ়িবলৈ নহ'লে শোভাযাত্ৰাত মানুহ কময় শোভাযাত্ৰাখন দেখিবলৈ বেয়া হয় কোনো মানুহ নোহোৱা বিহুতলীখনত ৰাতিপুৱা 10 বজাত সমিতি কেইজনমান কৰ্মকৰ্তাৰ আগত আপোনালোকে অনুষ্ঠান কৰে সম্বৰ্ধনাও দিয়ে কিন্তু দেখে কিমানজনে শুনে কিমানজনে আপোনালোকক যদি সঁচাকৈ সন্মান দিবই বিচাৰে তেনেহ'লে সাংস্কৃতিক সন্ধিয়াৰ মুখ্য অনুষ্ঠানত কিয় নামাতে কিয় মূল সাংস্কৃতিক অনুষ্ঠানত 10 মিনিটৰ এটা অনুষ্ঠান কৰিবলৈ নিদিয়ে আমি লোকশিল্পীহে আমাৰ বাবে তেনেকুৱা মঞ্চ নহয় কেনেকুৱা মঞ্চ আপোনালোকৰ বাবে য'ত কোনো দৰ্শন নাথাকে য'ত কোনো মানুহৰ উৎসাহ হেঁপাহ নাথাকে আচলতে কাৰ্য কমিউনিকেশ্যন ভাল দেখা হ'বলৈ আপোনালোকক বিচাৰে এনেও আজিকালি মানুহৰ আপোনালোকৰ প্ৰতি শ্ৰদ্ধা ভক্তি নোহোৱা হৈছে এইটো আপুনি নুবুজে নহ'লে বুজিও নুবুজাৰ ভাও ধৰিছে একেবোৰ কথাকে কিমান কৈ থাক তইহে
তেনেকৈ নাভাবিবওতো পাৰে তেনেহ'লে জীৱনৰ আটাইতকৈ বেছি কৰি অহা কামটো মই এৰিব লাগিব তাকে ক'বলৈ বুজাবলৈ চেষ্টা কৰিছো মই মৰা দিনাখনলৈ বজাই থাকিম এইটো মোৰ শেষ কথা এইটোতো আপোনাৰ এটা ফুপলা আছে কেতিয়াবা কিবা খং দিব এই গোটেইবোৰ দলিয়াই দিম মই বৰ কষ্ট পাইছো মোৰ বাৰু কিবা ভুল হৈ গ'ল আপোনাৰ গাটো বেয়া লাগিছে নেকি আমাৰ পুলকে কোৱা কথাকেইটা আজি কিবা সঁচা সঁচা লাগিছে আমাৰ বাৰু প্ৰয়োজন শেষ হৈ যাব নেকি লোকসংগীতৰ ইমান কঠোৰ সাধনা এনেই যাবনে আপুনি কিয় তেনেকৈ ভাবিছে আপোনাক গোটেই জগতখনে সন্মান কৰে এইটো এটা ভ্ৰমহে নেকি পুলকে কথাবোৰ তেনেকৈয়ে কয় মোৰ ল'ৰা এনেই জানো কব আৰু আজি অত বছৰে তুলতুলে মই তহঁতক কি দিলো নিজে কি পালো আপুনি কলাৰ সাধক কোৱা নোকোৱাৰ বিচাৰ আপুনি কেতিয়াও কৰা নাই আৰু নকৰে এইটো এক প্ৰকাৰৰ মোৰ যে পুলকে কোৱাৰ দৰে পুলকে ভবাৰ দৰে সেয়া মোৰ বলিয়ালি প্ৰভাৱ আছে সমস্যাও হৈছে কিন্তু সেই বুলি আজি ইমান বছৰে আপুনি ভাঙি পৰা নাই নিজৰ কামটো একান্ত মনে কৰিছে সাধনা কৰিছে সেই ঢোলটোক লৈ ৰাইজৰ মাজলৈ গৈছে আজি বাৰু মোৰ পৰিচয় আপুনিয়েই নহয়নে আৰু আপোনাৰ পৰিচয় এই ঢোলটো এই সাবিত্ৰী তুমি সৰল সেইকাৰণে ইমান দুখ দুৰ্দশা ভৰা জীৱন এটা বাছি লৈছা আৰু এই জীৱনটোৰ প্ৰতি সহজ হৈছা কত বছৰে আপোনাৰ লগত সংসাৰ কৰি এই ঢোলটোৰ প্ৰতি আপোনাৰ কিমান মোহ মই জানো মই হয়তো আপোনাতকৈ অলপ কমকৈ জানিব পাৰো কিন্তু হ'লেও আজি কওক এই কামটো নকৰি অন্য কিবা এটা কৰা হ'লেনো আৰু কি বেলেগ হ'লহেঁতেন হয়তো এতিয়া পিন্ধি থকা কাপোৰযোৰতকৈ এযোৰ দামী কাপোৰ ল'ব পাৰিলোহেঁতেন কিন্তু এতিয়াওতো কাপোৰৰ অভাৱৰ বাবে ঠাণ্ডা পোৱা নাই ঘৰৰ অভাৱৰ কাৰণে ঘৰৰ টিঙেৰে পানী সৰকি পৰা নাই আপুনি সামান্যভাৱে সজোৱা এই ঘৰটোৱে এটা ডাঙৰ ঘৰে দিব পৰা সকলোবোৰ সুখ দিছে ৰ'দত ছাঁ দিছে বৰষুণত সুৰক্ষা দিছে ঠাণ্ডাত উমো দিছে আৰুনো কি লাগে আপুনি এই ঢোলটো বজাই পোৱা মানুহ নিকিনিলে আমাৰ বুকৰ ভাতমুঠি দি থকা নাই জানো ভোকৰ ভাতকেইটাই জানো আজিৰ যুগত যথেষ্ট ভোকেই ভাতৰ আঞ্জা এই কথাষাৰ আপুনি শিকাইছিল দেখোন বাৰু বাদ দিয়ক এইবোৰ কথা বেয়া সময়বোৰ আহিব আৰু যাব সময়হে ৰৈ জানো থাকিব সময়হে ৰৈ জানো থাকিব এই গৱেষণা কৰি থকা ছাত্ৰীগৰাকী আজি আহিব নে নাহে নিশা এই আহিব আহিব এই সন্ধিয়ালৈ আহিব ছোৱালী গৰাকী বৰ মৰম লগা এই মৰম লগাই নে এই ঢোলটোৰ প্ৰতি যি ৰাপ আগ্ৰহটো দেখিলে এই ভাল লাগি যায় বুজিছা এই তালযোৰ কম দিনতে বজাব পৰা হলেই নহয় আৰু আমাৰ কেনেকুৱা মুকুট আৰু মুকুটে এবাৰ মনত আছেনে খতৰাৰ বৈৰেগী ঝাৰত আমি এবাৰ ঢেপা ঢুলীয়া খেদিবলৈ গৈছিলো এই চাৰিওফালে মানুহ বাৰিষাৰ পানী বঢ়া দি মানুহ বাঢ়িছিল এই লোকে লোকাৰণ্য
এই আমি দুটা দলে এবাৰ একেলগে বজাইছিলো এবাৰ আমি বজাও এবাৰ মাৰে গিয়া ধুনীয়াই চেওবাতি মুখবাতি নিন্দা গীত ধেমেলীয়া গীত মাজে মাজে কুহুতীয়া গীত সামৰণিৰ সময়ত এই দুটা দলে একেলগে দেওবাতি বজাইছিলো এই আৰু তেতিয়া আপোনালোকৰ দলৰ পালি এগৰাকী অকস্মাতে ছিঙি অহা বা থুল্ল পোৱা তালে মোৰ কপালত তীব্ৰভাৱে আঘাত কৰিলে ৰৈ গ'ল ঢোলৰ বাদি হল হলাই তেজ কপালৰ পৰা মাটিত আৰু তেতিয়া কান্ধৰ ঢোলটো থৈ ডিঙিৰ গামোচাখনেৰে যি এটা বান্ধ মাৰিলে সেই বান্ধেৰে আজি অত বছৰ পাৰ কৰিলো এই মই আকৌ ভয়ে খাইছিলো নহয় এই কোৰ অচিনাকি ছোৱালী এই কিবা এটা হলে মাক বাপেকে জানো সুধাই এৰিব পাছত যেনিবা ডাক্তৰৰ চিকিৎসাত মোৰ কপালৰ ঘা শুকাল কিন্তু আপোনাৰহে আমাৰ ঘৰলৈ খবৰ ল'ব যোৱা জোৰ নকমি পলমে হল নহয় কি হয় এই মোক গোবিন্দ হাজৰিকা ছাৰে মাতি পঠাইছে ছাৰৰ ল'ৰাটোৰ বিয়া পাতিছে তাত আমাক এই ঢেপা ঢোল বজাবলৈ মাতিছে হয় নেকি সেইকাৰণে মাননীৰ কথা আলোচনা কৰিবলৈ এই মুখন্দিয়ালৈ মাতি পঠাইছে এই গোবিন্দ হাজৰিকা ছাৰ আকৌ বৰ লোককৃষ্টি ভাল পোৱা মানুহ দেখিছা আজিৰ যুগত এই নিজৰ ল'ৰাটোৰ বিয়াত ঢেপা ঢোল বজোৱাব এই মই গৈ কথা পাতি আহো হা এই মই আহো দেই ভাত কেইটা খাই যাও এই আহি খাম চেণ্ডেল জোৰ এই মই আহো দেই হেৰি নহয় এই নিশা আহিব পাৰে আহিলে তাইক বহিব কবা আৰু আজি তাইক কেইটামান নতুন বস্তু দিব লাগিব মই আহো দেই মই গোবিন্দ হাজৰিকা ছাৰৰ ঘৰৰ পৰা আহো তাই প্ৰেক্টিচ কৰি থাক হ'ব তই আহিলিয়ে নেকি আহিলো আৰু ঘৰতনো কি কৰি থাকিম ভাত কেইটা খাই আকৌ গুচি আহিলো আকৌ সেই ঘেণ্ট ঘেন মজাই থাকিব তই ঘেণ্ট ঘেন কৰি থাক মোৰ পাকঘৰত আৰু অলপ কিবা কিবি কৰিব আছে উস্তাদে আকৌ এখন আঞ্জাৰে ভাত নাখায় নহয় এই উস্তাদৰ সকলো কামতে উস্তাদি আৰু তোৰ এইবোৰ কথাৰ কাৰণে উস্তাদৰ পৰা গালি খাৱ দে উস্তাদ নহলে নিজে নিজে আখৰা কৰি থাক হ'ব আমি আইছো ফাংচন হেতা ঘৰত আছে আপুনি বজাই আছে বজাই আছো তুমি আহিলা এনে ক'ত কি চাই আছে আজি এইযোৰ চেলোৱাৰ পিন্ধি আহিলা যে কোনযোৰ পিন্ধি আহিব লাগিছিল পিনযোৰ গুলপীয়াযোৰ আপুনি মানে মোৰ চেলোৱাৰ ওপৰতো চকু দিয়ে নহয় অকল চেলোৱাৰে নহয় তোমাৰ বহুত কিবা কিবি কৈছো আচ্ছা তুমি আমাৰ এই ঢেপা ঢোলবিলাকৰ ওপৰত কি কৰি আছা এইটো গৱেষণা এই সেইটোৱে কি সেইটোৱে মই ঢেপা ঢোলৰ শিক্ষা গ্ৰহণ কৰাৰ লগে লগে এই গৱেষণা কৰি আছো তোমাৰ ওপৰত এইটো একদম হোৱা কথা নহয় সাংঘাতিক চিৰিয়াছ কথা ছাৰ নাই নেকি আছে এই ওলাই গৈছে মানুহ এজন লগ কৰিব গৈছে দেৰি হ'ব চাগে আহিব আৰু তুমি এইখিনি সময় মোৰ লগতে কথা পাতাচোন তুমি ছাৰক যিখিনি কথা সুধিব বিচাৰিছা এই মোকে সুধিব পাৰা মোৰ এই 2-4 মাহ ছাৰৰ পৰা শিক্ষা গ্ৰহণ কৰি যথেষ্ট কথা জনা হৈছো সোধা ঠিক আছে তোমাৰ আৰু মোৰ কিন্তু বহু কথা মিলে কিবা মিলে তুমি আৰু মই লাভাৰ প্ৰেম ভাল পোৱা কি লাভাৰ এই ঢেপা ঢোল লাভাৰ সদায় একে ঠাইতে লগেই পাই থাকো একেটা কামকে দুজন মনে মিলা মানুহে কৰিলে কামটোৰ যথেষ্ট উন্নতি হয় যথেষ্ট ভাল কাম হয় এইবোৰ আপোনাক কোনে ক'লে গুৰুদেৱে কৈছে গুৰুদেৱে আৰু আপোনাক কি ক'লে গুৰুদেৱে কৈছে এজন মহান শিল্পী হ'বলৈ জীৱনত কি কি কৰিব লাগিব কি কৰিব লাগিব এজন মহান শিল্পীৰ জীৱনত এগৰাকী সুন্দৰী নাৰীৰ কিমান ভূমিকা থাকিব পাৰে এই গুৰুদেৱে এইবোৰ কথা কৈ থাকে এই ঢেপা ঢোলটোৰ ভিতৰত পানী ভৰাই
বজাই আৰু হেতুত পানী ভৰাই মই তোমাক বেলেগ কথা কৈছো তুমি ঢেপা ঢোল পানী ভৰোৱা কথা কৈ আছা ঠিক আছে তেনেহ'লে আপুনি কওক হেপা ঢোলৰ প্ৰচলন কেতিয়াৰ পৰা আৰম্ভ হৈছে প্ৰচলন হেপা ঢোলৰ তুমি লিখিবা নহয় লিখা প্ৰচলনৰ চনটো লাগে তোমাক একজেক্ট চনটো লিখিবা নহয় লিখা প্ৰচলনৰ একজেক্ট চনটো তুমি গুৰু সুধি ল'বা নেক্সট কওক হেপা ঢোলৰ যিসমূহ গীত আছে সেইসমূহৰ সংৰক্ষণ কৰা হৈছে নে একদম কোনো চিন্তাই কৰিব নালাগে সব সংৰক্ষণ কৰা হৈছে থাকিব ঠিক আছে আৰু নেক্সট কওক হেপা ঢোলৰ প্ৰচলন কেতিয়াৰ পৰা কমিবলৈ ধৰিলে প্ৰচলন কমাটো হেপা ঢোলৰ লিখা তুমি লিখিবা নহয় একজেক্ট চনটো লিখা চনটো লিখিবা একজেক্ট চনটো গুৰুকে সুধিবা তেনেহ'লে মই আপোনাক কি সুধিম ডেন্স ৰোমেন্স মিউজিক লাভ মৰম কোনজোৰ চেলোৱাৰ পিন্ধিলে তোমাক ধুনীয়া লগা হ'ব তোমাৰ আটাইতকৈ প্ৰিয় ৰোমান্টিক গীত কোনটো মোৰ কোনটো আৰে তেনেকুৱা কথাবোৰ মোক সুধিবা ঐ আমাৰ দাদা গুৰুদেৱৰ সুপুত্ৰ তুমিতো লগ পাইছাই পাইছো পিছে হ'লে ভালদৰে কথা বতৰাহে পতা হোৱা নাই দাদা ছাৰৰ দৰে আপোনাৰ চাগে হেপা ঢোলৰ ওপৰত বহুতখিনি নলেজ আছে নহয় ঐ দাদাই এইবোৰ বস্তু খুব ভাল পায় বহুত ভাল পায় আপুনি চাগে খুব ভাল বজায় দাদাই বহুত ভাল বজায় অকণমান বজাই শুনকচোন এই দাদাৰ আজি মুদেই নাই তুমি লোকসংগীত গৱেষণা ছাত্ৰী হয় ভালেই কৰিছা কিন্তু তোমালোকৰ দৰে কিছুমান গৱেষকে নিজৰ প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰাৰ পাছতো মোৰ দেউতাৰ দৰে শিল্পীবোৰক পাহৰিয়ে যায় দাদা আপোনাৰ দেউতাক মই শ্ৰদ্ধা কৰোঁ লোকগীত লোকবাদ্য এইবোৰ মই সৰুৰে পৰা ভাল পোৱা বিষয় হয় যিবোৰ কথা তোমাৰ দৰে উচ্চ শিক্ষিত মানুহৰ বাবে এটা বিষয় সেই একেটা কথাই মোৰ দেউতাৰ দৰে শিল্পীৰ বাবে জীৱন আৰু যদি চৰকাৰৰ পৰা কিবা সাংস্কৃতিক বঁটা বাহন টকা পইচা আহেও সেইবোৰ হজম কৰিবলৈতো কিছুমান বাপত বজা লোকশিল্পী আছে আপোনাৰ ধাৰণা ভুল দাদা হেৰাই যাব খোজা এই কলা সংস্কৃতিবোৰক যদি আমি সংৰক্ষণ কৰিব নোৱাৰোঁ তেনেহ'লে এইবোৰ হেৰাই থাকিব সেইটো বাৰু বুজি পালোঁ কিন্তু এই ঢোলটোকে সামতি লৈ ফুৰা মোৰ দেউতাৰ দৰে শিল্পীবোৰ যে গোটেই জীৱনটো একো নোপোৱাকৈয়ে অভাৱ অনাটনেৰে এই পৃথিৱীৰ পৰা নোপোৱা হৈ গৈছে সেইবোৰ কথা কোনে চিন্তা কৰিব তোমালোকে গৱেষণা কৰি থাকা গৱেষণা দাদাৰ কথাকেইটা যুক্তি নথকা নহয় দাদা তেনেকুৱাই খঙাল এংৰি য়ং মেন মই কিন্তু কোমল শান্ত আৰু মৰমীয়াল আপুনি প্ৰথমতে ঢোলটো ভালদৰে বজাবলৈ শিকিল কেতিয়াবা আপোনাৰ ওপৰতো গৱেষণা কৰিবলৈ পাৰিম তুমি আহিছা হয় খুৰী পিছে তোমাৰ গুৰুদেৱেহে ক'ত কি কৰিলে পথাৰ মহলা মাৰি মাৰি পাহৰিয়েই থাকিল নেকি খুৰী সেইকাৰণে এইখিনি সময় মই নিশা কম্পেনী দি আছো আফটাৰ অল আমি একে গুৰুৰে শিষ্য নহয় নিশা হয় হয় এই চাগে তোমাক টকাই দিছে নহয় নাই নাই পিছে দাদা বৰ ইণ্টাৰেষ্টিং ইয়াৰ মুখখনৰ কাৰণে উস্তাদৰ বৰ খং নক'বলগীয়া কথাটো টপকৈ মাতিব খুৰী মই হেপা ঢোলৰ যিসমূহ গীত ছাৰৰ পৰা সংগ্ৰহ কৰিছোঁ সেইসমূহৰ এটা এটাকৈ তাৰ স্বৰলিপি কৰিব বিচাৰিছোঁ প্ৰথমতে ঢেঁকী পুৰাণটো কৰিম ঐ ঢেঁকী পুৰাণ তোমাক লাগে এই আগতে মোক কিয় কোৱা নাই ময়ে গাই দিওঁ ধৰা মই গাই দিছোঁ ধৰা মই গাই দিছোঁ ধৰা নিশাই গাওক নেকি গাওঁ যাবয়ে নালাগে মই বৰ ভাল পাওঁ সেইটোতো আমি সকলোৱে জানো কিন্তু আপোনাৰ কি হৈছে পানী খাব ৰ'ব এই ঢোল বজাই কি হ'ব আখৰা কৰি কি হ'ব গোবিন্দ প্ৰফেচাৰৰ ঘৰত গ'লনে মাননি কথা পাতিলে নে নাই তেনেহ'লে আপোনাৰ কি হৈছে ছাৰ বলকচোন ভাত কেইটামান খাই ল'ব আমি পাছত কথা পাতি ল'ম
ৰাখিব নোৱাৰিম কিয় আপোনাৰ মুখত এনেকুৱা কথা আজি প্ৰথম শুনিছো ৰাস্তাত লগ পাই আমাৰ পুলকে আপোনাক কিবা বেয়াকে ক'লে নেকি সেইটোৱে পুলক দাদা কিবা ক'ব লাগিব গোবিন্দ হাজৰিকা ছাৰৰ ল'ৰাটোৰ বিয়া পাতিছে তাত আমাক ঢেপা ঢোল বজাবলৈ মাতিছে ঢেপা ঢোল ছাৰ সেইটো ভালহে কথা ভাল কথা ছাৰে সকলো পুৰণি পৰম্পৰা ৰক্ষা কৰি ল'ৰাটোৰ বিয়াখন পাতিবলৈ ওলাইছে ছাৰে ঠিকেই ভাবিল কিন্তু ছাৰৰ ল'ৰাটোৱে ছাৰে ভবাৰ দৰে নিজৰ বিয়াখন নাপাতে আধুনিক ধৰণেৰে পাতিব এফালে হাতত প্লেট লৈ থিয় হৈ চাহ বিধঙেৰে খাবলৈ দিব আৰু আনফালে পেণ্ডেলত নাচি নাচি গীত বজোৱা মানুহ কলিকতাৰ পৰা আনিব সেইটো ডিজে বুলি কয় ডিজে মনে মনে ভাবছোন ঢেপা ঢোল বজালে হেনো বৰ বেয়া দেখা হ'ব ইয়াকে লৈ বাপেক পুতেকহালৰ মোৰ সন্মুখতেই তৰ্ক মোৰ আৰু বুজিব বাকী নাথাকিল আহিব ধৰোতে ছাৰৰ ল'ৰাটোৱে মোক টকা 1000 হাতত দি বেয়া নাপাবলৈ ক'লে মই বোলো কি কৰিছা এই নাপাই নহয় নালাগে মই টকাকেইটা বাৰে বাৰে উভতাই দিছো নাৰাখিলে মই ক'লো কিয় দিলা এই টকা কিয় দিলা কি ক'লে জানা সাবিত্ৰী এই টকাকেইটা হেনো তাৰ বিয়াত ঢেপা ঢোল নবজোৱাৰ বাবদ মই ছাৰৰ চকুলৈ চাব নোৱাৰিলো ছাৰেও মোক একো নকলে আজি 65 বছৰ বয়সত জীৱনত প্ৰথমবাৰ কোনোবাই ঢেপা ঢোল নবজোৱাৰ বাবদ মাননি দিছে এইটো জানো মাননি সাবিত্ৰী মোক ভিক্ষা দিলে আজিৰ পৰা মই হৰেন্দ্ৰ বায়ন নহয় হৰেন্দ্ৰ ওস্তাদ নহয় হৰেন্দ্ৰ ঢুলীয়া নহয় আজিৰ পৰা মই এটা মগনীয়া এটা ভিখাৰী আপুনি কেনেকৈ কিয় ভাবিছে মানুহবোৰে তেনেকুৱাই কৰে আপোনাক বেলেগে সন্মান নকৰিলেও আমিতো কৰো মোক কোনেও সন্মান কৰিব নালাগে পৰিৱৰ্তিত পৃথিৱীত আমাৰ কোনো মূল্যই নাই এই ঢোলটোৰো কোনো মূল্য নাই আগৰ দৰে বিয়া সভা নোহোৱা হ'ল মানুহে আমাক নমতাও হ'ল তাকে তোলে মনত পৰি গুচি আহিলো পুৰণি দিনবোৰ ভাল আছিল বুজিছ ইমান কষ্ট নাছিল তাকেই বান্ধৈ কেনেকুৱা দিন পাৰ কৰিছিলো এই হৰেন্দ্ৰ ওস্তাদ আৰু এই কষ্ট ঢুলীয়াৰ ঢেপা ঢোল বুলিলেই মানুহ জাপ মাৰি উঠিছিল কম কৰাও নাছিলি তইতো বৰ ভাল কুস্তিও কৰিছিলি আৰু এই তইতো হাজাৰ নিন্দা গীত এই পৰিৱেশ পৰিস্থিতিৰ সৈতে খাপ খুৱাই ঠাইতেই গাই দিছিলি সাধুৰ দৰে লাগে এই সভা শুৱনি কষ্ট ঢুলীয়া আজি বুঢ়া হ'ল কাৰ চাল হতুৰা পৰিল তই বুঢ়া হলি উপলুঙা নকৰিবি হৈছো যেনে কবি তেনে কণ্ঠত নামৰ পৰিল সেই ঢোলৰ চাপৰত জোৰ নোহোৱা হ'ল দৰ্শক কমিল মানুহৰ আগ্ৰহ কমিল মৰম আমি আকৌ উদ্ধাৰ কৰিব পাৰিম নে
এই বান্দৰ তই ভাগৰি পৰিছ মই ভাগৰা নাই ভাগৰি পৰিছ তই মোৰ দৰে বুঢ়া মই বুঢ়া হোৱা নাই বুঢ়া হৈছ বুঢ়া হৈছ সেইবাবে তই মোৰ দৰেহে বুঢ়াটো হলোৱে কিন্তু দেহটোহে মনটো বুঢ়া হবলৈ নিদিবি জমেলাই পাব আমাৰ পাছত নতুন প্ৰজন্মই এই ঢেপা ঢোলটো শিকিব লাগিব আমি ইমান কষ্ট কৰি শিকাই বিদ্যাটো তই নতুন চাবক দিব লাগিব মই ইমান ডাঙৰ দায়িত্ব ল'ব নোৱাৰিম কিয় হৰেন্দ্ৰ ওস্তাদটো ভাগি পৰিব নোৱাৰে মই জানোতো হৰেন্দ্ৰ ওস্তাদ ভাগি পৰিব নোৱাৰে মই জানো হৰেন্দ্ৰ ওস্তাদ ভাগি পৰিব নোৱাৰে ইমান দিনে এই ঢোলটো বজাই তই কি পালি দুখ তেনেহ'লে মোৰ জন্মৰ সময়ত আয়ে হেনো খুব কষ্ট পাইছে সেইকাৰণে পিতায়ে মোৰ নাম ৰাখিছিল কষ্ট তাৰ পাছত এই ঢোলটো বজাই অৱশেষত মই কষ্ট ঢলীয়া হৈ পৰিম এয়া তোৰ সুখ নে দুখ স্বাভিমানী শিল্পীয়ে সুখ দুখৰ হিচাপ নকৰে বাৰু ঋতু সলনি হোৱাৰ দৰে সুখ দুখৰ পৰিৱৰ্তন হোৱাটো নিশ্চিত সময়ৰ সতে সুখী দুখী হ'ব দুখী সুখী হ'ব মানুহ হিচাপে বিচলিত নোহোৱাকৈ মন আৰু ইন্দ্ৰিয়ক দমন কৰি জীৱনটো যাপন কৰিব লাগে এয়া তই কি মোক শিক্ষা দিছ শিক্ষা দিয়া নাই সহায় হিচাপে কৈছো তই তাৰ মানে কলিৰ কৃষ্ণ এই বান্ধৱ তই যদি অৰ্জুন হ তেন্তে মই কৃষ্ণ কথাবোৰ সাধাৰণ মানুহৰ দৰে নাভাবিবি বান্ধৱ স্বাভিমানী শিল্পীয়ে সাধাৰণ মানুহৰ দৰে কথাবোৰ নাভাবে তই হৰেন্দ্ৰ ঢুলীয়া তই হৰেন্দ্ৰ ওস্তাদ মোৰ হৰেন্দ্ৰ ওস্তাদ তই আকৌ এই দেৱবাদ্যটি বজাই তোৰ হক গোটাব লাগিব তই সেনাপতি তই আকৌ মানুহৰ মন প্ৰাণ ভৰাই তুলিব লাগিব তই এই ঢেপা ঢোলটো জীয়াই ৰাখিব লাগিব পুৰণি দিনত দৰঙী ৰজাসকলৰ পৃষ্ঠপোষকতাত এই দৰঙী লোককলা কৃষ্টিয়ে প্ৰাণ পাই উঠিছিল কিন্তু আজি আমাৰ পৃষ্ঠপোষক কোনে ল'ব আমাৰ দায়িত্ব ৰজাই নে প্ৰজাই নাজানো কিন্তু তই জীয়াই ৰাখিব লাগিব আমাক মানুহৰ মাজত সন্মান দিছে আমাক চিনাকি দিছে এইবোৰ জীয়াই ৰাখিবলৈ কেৱল আমাৰ এই দায়িত্ব নে লোকশিল্প সদায় সহজ সৰল খাটি খোৱা মানুহে যুগে যুগে জীয়াই ৰাখিছে আৰু সেইবোৰ জীয়াই ৰাখিবলৈ আদ্যন্ত ধনী শ্ৰেণীৰ মানুহে আগ্ৰহ নেদেখুৱায় সেইবোৰ তোৰ আৰু মোৰ দৰে সহজ সৰল খাটি খোৱা মানুহৰ জীৱনৰ জয় গান মোৰ হাতত টকা নাই নতুনৰ আগ্ৰহ নাই কাক লৈ কেনেকৈ এইবোৰ কৰিম কোনে মাতিব কোনে চাব নালাগে এই নিজৰ পেটৰ সন্তান বুলককে মই আজিলৈ এই কথাটো বুজাব পৰা নাই তই হাৰ নামানিবি মই যদি হাৰ মনা নাই তই কিয় হাৰ মানিবি তোৰ সন্তানক বুজোৱা দায়িত্ব তোৰ বুলক তোৰ তেজ মই জানো সেই অন্তৰেৰে সি এই ঢেপা ঢোলটো বেয়া পাব নোৱাৰে ইমান দিনে ঢোল বুলি বলিয়া হৈ মোৰ লগত ফুৰিলি আৰু আজি এতিয়া নৰিয়া দেহাৰে আৰু কিমান দিন মাৰিব লাগিব মই নোৱাৰো লতাৰ পাত ফুলিছি দীঘল লতাৰ পাত বঙলা বজাৰৰ হাতত বেচেই সকলো জাতৰ মান কাছো বেচেই দুৰা বেচেই আৰু বেচেই এই বান্ধৈ তই গেইছা ফাংচন খেদবা ঘৰত আছেই বৌ
বজা হৰেন্দ্ৰ উস্তাদ বজা দেও বাদিছে মোৰ হাতত জোৰ পোৱা নাই মোৰ লগত সমানে সমানে বজাবলৈ কষ্ট তুলিয়া নাই তাল বজাবলৈ তালু হৈ নাই তাৰমানে তই হেৰাই যাবি তই নোহোৱা হৈ যাবি মনত ৰাখিবি বান্ধৈ তই নোহোৱা হলে সকলো হেৰাব এই কষ্ট এই ঘৰটো লৈছা অভাৱৰ ৰ'দ বতাহ বৰষুণে মোৰ এই ঘৰটো ভাঙি পেলাব খোজে সৰুতে কেতিয়াবা ল'ৰা ছোৱালীহাল লঘোণে আছে মই বৰ ভাল পিতৃ হ'ব নোৱাৰিলো মই স্বামী হ'ব নোৱাৰিলো এই ঢোলকেইটা থবলৈ মোৰ ঘৰত ঠাই নাই ইয়াতেই ছালখন পাতি থৈছো স্বাভিমানী শিল্পীয়ে সুখ দুখৰ হিচাপ নকৰে বান্ধৈ পোৱা নোপোৱাৰ বেদনাক লৈ ভাগি নপৰে আজি ইমান দিনে তহঁতক মই একো এটা দিব নোৱাৰিলো তোৰ নৰিয়া দেহাটো চিকিৎসাৰ বাবেও মই তোক একো এটা দিব নোৱাৰিম অথচ তহঁতৰ মই উস্তাদ দলপতি ভাল দিন আহিলে দিবি আমিতো বিচৰাও নাই ভাল দিন আৰু নাহে আহিব বান্ধৈ ভাল দিন আহিব বান্ধৈ তই এই বৃন্দাবনখন চন কৰিব নিদিবি আহিব বান্ধৈ কি হ'ল সপোন দেখিলে নেকি সপোন দেখি আছিলো আজিও কষ্ট আহিছিল মই জানিছিলো এনেকুৱা কিবা এটা হ'ব বুলি কষ্ট ধুলিয়া আৰু নাই মই জানো কষ্ট ককাইদেউ আৰু আপুনি কিমান ভাল বন্ধু আছিলে কিন্তু তেওঁ আৰু নাই সপোনৰ কথা ভাবি থাকিলে জানো হ'ব সপোনেই সঁচাকৈয়ে কৈছো সি আজি আকৌ আহিছিল সি মোক বহুত কিবা কিবি কৈ গ'ল তাৰ যে শেষ সময়খিনিত মই খবৰ ল'বলৈ গৈছিলো বোলো কষ্ট কেনে আছ কষ্ট আছোহে বান্ধৈ দিন গণি আছো চকুন পালে তোৰ গাটো বেছি বেয়া নেকি মুখখনহে বাচি আছে তই ভাল হ'ব লাগিব তই আকৌ আগৰ দৰে আমি ফাংচন খেলিবলৈ যাম ফাংচন নোৱাৰো মই বৰ দুৰ্বল মোৰ বৰ অভাৱ তোৰ কিবা খাবলৈ মন গৈছে তই পাৰ যদি অলপ পথাৰ মাংস বনাই আনিবিচোন বৰ খাবলৈ মন গৈছে হ'ব দে ক'বলৈ কোনো এটা নাইও নহয় হ'ব দে মই লৈ আহিম তই শুই থাক অলপ পথাৰ মাংস লৈ আহিবি হ'ব দে মই যাওঁ দেই যা তাৰ পাছদিনা মই পথাৰ মাংসৰ জোল অকণমান লৈ যাব নোৱাৰিলো ভাবিলো তাৰ পাছদিনা বজাৰলৈ তামোল পাণ কেইটামান লৈ গৈ বেছি তাৰ কাৰণে ভাল ভাল পথ্য আৰু তোমাৰ হাতেৰে বনোৱা পথাৰ মাংসৰ জোল লৈ যাম কিন্তু সেইদিনা ৰাতিপুৱা মই গৈয়ে নাপালো ই ঢুকাল সেইকাৰণেই চাগে সি মোক সপোনত দেখা দিয়ে তাৰ শেষ আশাটো মই পূৰণ কৰিব নোৱাৰিলো অথচ সিহঁতৰ মই উস্তাদ দলপতি দৰৱ কেইটামান খালেহে গাটো ভাল পাব মই নাযাওঁ
নাযাওঁ মানে নাযাওঁ মই আপোনাক এনেদৰে চাই থাকিব নোৱাৰো মোৰ একো হোৱা নাই মই নাযাওঁ বুলি কৈছো নহয় আৰু ডাক্তৰৰ ওচৰলৈ যোৱা মানে ইটোৰ পাছত সিটো পৰীক্ষা তাতে মোৰ হাতত টকাও নাই মোৰ তাত আছে নহয় মই হাতত আকৌ টকা ক'ৰ পৰা আহিল সিদিনা গোবিন্দ প্ৰফেচাৰৰ ঘৰত দিয়া আৰু পুলকেও 2000 দিছে প্ৰফেচাৰৰ ঘৰত টকাটোৰে মই এতিয়া চিকিৎসা কৰিম প্ৰয়োজন হলে মৰিম শিক্ষাৰ টকা ল'বলৈ মই ভিখাৰী হোৱা নাই পুলকে আপোনাক বৰ ভাল পায় যে মোৰ এই ঢোলটো বেয়া পায় নাপায় আপুনি নিজৰ ল'ৰাটোকো বুজি নাপায় সি আপোনাৰ ওপৰত ইমান খং কিয় কৰে জানে কিয় কাৰণ আপোনাৰ সকলো যোগ্যতা থকাৰ পাছতো আজিলৈকে কোনো ধৰণৰ চৰকাৰী বঁটা বাহনটো পালে শিল্পী পেঞ্চনটোকেই নাপালে এইবোৰৰ কাৰণে কিমান কষ্ট কৰিলে বলকচোন তাৰ কাৰণেই বলক কি হ'ল আজি এনেকৈ আছে যে দেখিছা তুমি অহাৰ লগে লগে মই আহি পালোৱেই আপুনি মানে মই অহালৈহে বাচ্চা আছে গুৰুদেৱ আজি কি আজি এনেকুৱা ঢোল বজাম নহয় গুৰুদেৱ ঢোলত তালি ফাটি যাব লাগিব তোমালোক আহিছা ভালেই কৰিছা চোৱাচোন ছাৰৰ গাটো বেয়া ডাক্তৰৰ ওচৰলৈ নাযায় তোমালোকে কোৱাচোন এই উস্তাদৰ মুহূৰ্তে সকলো কামতে উস্তাদ দিয়ে আৰু বেমাৰ হৈছে হস্পিটেললৈ যাব লাগে বলকচোন বলক মোৰ বেগত গুচি যাব বলকচোন বলক ৰচোন মোৰ গা বেয়া হোৱা নাই নহয় মনটোহে বেয়া হৈছে আৰু বেমাৰ মোৰ শৰীৰত লগা নাই মনতহে লাগিছে ছাৰ ইমান বিয়োগাত্মক কথা আপোনাৰ মুখত কেতিয়াও শুনা নাই সেইদিনা ঘটনাটোৱে আপোনাক দুখ দিছে সঁচা কিন্তু আমি জানো আপোনাৰ সৈতে নাই ৰাইট তাইতো ঠিক কথাই কৈছে আমি আপোনাৰ লগত নাই নেকি আমি এটা প্ৰগ্ৰেমহে কেঞ্চেল হৈছে হাজাৰটা প্ৰগ্ৰেম আহিব এনেও মই ফেচবুকত ঠালা আৰম্ভ কৰিছোৱেই আপোনালোকৰ পুলক দাদা আৰু মই লগ লাগি কিবা এটা বেলেগ কামতো মাথা মাৰি আছো এতিয়া আপুনি বলকচোন এতিয়া আপুনি বলক 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 মোক আৰু কোনেও ভাল কৰিব নোৱাৰে কষ্ট হেৰাই যোৱাৰ দৰে ময়ো হেৰাই থাকিম আৰু তহঁতে মোক লৈ এনেই চিন্তা কৰিব নালাগে মোৰ একো হোৱা নাই মই কাকো একো নিশিকাও আছো মই বাৰু এনেকুৱাই হৈ যাম নেকি নোৱাৰো কোন মুকুট মই আৰু এজন কষ্ট ধুনীয়াৰ জন্ম দিব বিচৰা নাই তহঁতে মোক ক্ষমা কৰি দিবি তহঁতক মই ক্ষমা খুজিছো তহঁতে মোক ক্ষমা কৰি দিবি নমস্কাৰ এইটো ধেমাধুলীয়া হৰেন্দ্ৰ উস্তাদৰ ঘৰ হয়নে হয় হয় মই ৰন্তু শৰ্মা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা আহিছো আহকচোন বহক হৰেন্দ্ৰ উস্তাদ ঘৰত নাই নেকি আছে আপুনি হৰেন্দ্ৰ উস্তাদ নেকি আপোনাৰ নামত চিঠি এখন আছে হয় এইখন দেখোন ইংৰাজীত আছে মই আকৌ ভালকৈ ইংৰাজী পঢ়িব নাজানো নহয় We are pleased to inform you that the President of India has been pleased to approve your name for the Padma Academy Award in recognition of your exceptional contributions to the field of Taekwondo. Your tireless efforts and dedication to this ancient art form have been recognized and appreciated by the nation. You are cordially invited to receive the award from the President of India at a ceremony to be held on. Sir, চিঠিখনত লিখিছে এই বছৰ ভাৰত চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ে লোকবাদ্যত অনবদ্য অৰিহণা যোগোৱাৰ বাবে আমাক গুৰুদেৱলৈ প্ৰদান কৰিব ভাৰতবৰ্ষৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ অন্যতম শ্ৰেষ্ঠ বঁটা পদ্ম একাডেমী বঁটা যাৰ বাবে তেওঁলোকে আপোনাক নিৰ্বাচিত কৰিছে আৰু এই বঁটাটি অহা মাহৰ 15 তাৰিখে ভাৰতবৰ্ষৰ মহামহিম ৰাষ্ট্ৰপতিয়ে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰিব বঁটাটিৰ লগত থাকিব এখন প্ৰশস্তি পত্ৰ এখন অংগবস্ত্ৰ আৰু এটি পদক এইবোৰ বঁটা বাহন ল'বলৈ দিল্লীলৈ যাবলৈ বহুত টকা লাগিব তাতে মোৰ হাতত টকাও নাই সময়ো নাই আপুনি কি কথা চিন্তা কৰিছে ছাৰ আপোনাৰ অহা যোৱা থকা খোৱা সকলোবোৰ খৰচ চৰকাৰে বহন কৰিব আৰু ছাৰ
শিল্পীসকলক চৰকাৰে বিভিন্ন ভিভিআইপি সুবিধা প্ৰদান কৰে নহয়। তাৰ মানে বঁটাটো ডাঙৰে। হয়, মই জানো এই বঁটাটোৰ বাবে যোগ্য। আপুনি যোগ্য, সেইবাবে আপোনাক তেওঁলোকে প্ৰদান কৰিব। কোনে কৰিলে এইবোৰ? মইতো একো কৰা নাই। কোনে কৰিলে? পুলক দাদা আৰু মই ফৰ্মখন ফিল আপ কৰি দিছিলোঁ। চৰকাৰে যিখিনি তথ্য বিচাৰিছিল আমি দি দিছিলোঁ আৰু কামটো হৈ গ'ল। দেখিছা ইহঁতৰ কথা, দেখিছানে? আমাৰ পুলক আৰু তই। হয়, আমাৰ পুলক। পুলক 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 দাদা কামটো হৈ গ'ল, তহঁতে আকৌ ভুল নুবুজিবি দেই। এই বঁটাটো মোৰ নহয়, এই বঁটাটো সেইসকল শিল্পী যি মানুহক ৰং বিলাই বিলাই নিজেই একো নোপোৱাকৈ এই পৃথিৱীৰ পৰা বিদায় মাগিলে। কিমান ধেপাধুলীয়া শিল্পী, ভাল চিকিৎসা, ভাল পথ্যৰ অভাৱত মৰি থাকি আজি মই বঁটাত টকা পাম, দিল্লীত সন্মান পাম। এই সন্মান সেইসকল শিল্পীৰ ত্যাগৰ বিনিময়ত। সমূহৰ বাবে গীত গাই গাই ভাগৰি নপৰা শিল্পী। ইমান এটা ভাল সময়ত আপুনি আকৌ কিয় কান্দিছে? এই মনত পৰিছে এই সময়ত এইসকল শিল্পীলৈ মনত পৰিছে। একালৰ বৃন্দাবন যেন একালত পৰে চন। এই সবাহুৱনি কামৰূপৰ বৰঢুলীয়া, দৰঙৰ কালিয়া, এই ধেপা ঢোলটোৰো অৱস্থা একে। আজি মই বঁটা পাম ঠিকেই, কিন্তু এইসকল শিল্পীৰ প্ৰাপ্য সন্মানটো মই বাৰু কাঢ়ি আনিম নেকি? মই বাৰু স্বাৰ্থপৰ হৈ পৰিম নেকি? নাই নাই ছাৰ, আপুনি সঁচা শিল্পীৰ বাবে তেনেকৈ ভাবিছে। আপোনাৰ এই বঁটাটিয়ে নতুন প্ৰজন্মক এই লোকবাদ্যটিৰ প্ৰতি উৎসাহিত কৰিব। দিল্লীলৈ বঁটা ল'বলৈ লগত কিন্তু ময়ো যাম গুৰুদেৱ, হ'বনে? আৰু এটা কথা ছাৰ, আজি সন্ধিয়া জিলা আয়ুক্ত মহোদয়ে আপোনাক শুভেচ্ছা জনাব আহিব। আপুনি ঘৰতে থাকিব নহয়? থাকিব। বিধায়ক মহোদয়ো আহিব। তেখেতে এই মাত্ৰ খবৰটো পাইছে। প্ৰেছ ক্লাবতো খবৰ দিছো, সাংবাদিকসকলো আহিব। এই মুকুট মোৰ ঢোলটো দেচোন। বজাওক ছাৰ, বজাওক। আজি এজন শিল্পীৰ প্ৰাপ্তিৰ হোক, মন প্ৰাণ ঢালি বজাওক ছাৰ। বজাম সেই ঢোল প্ৰকৃতিক সন্তুষ্ট কৰি আকাশৰ পৰা ধৰালৈ বৰষুণ নমাবলৈ বজোৱা হয়। আজি যেন আকৌ এজাক বৰষুণ পৰিব, আশাৰ বৰষুণ। চন পৰা বৃন্দাবনত পুনৰ গজালি ওলাব। এই সাবিত্ৰী, আজি হেৰাই নাযাও সাবিত্ৰী। এই বৃন্দাবনত আকৌ বৰষুণ পৰিছে, আশাৰ বৰষুণ। এই